হেল্ল' গাইছ, আজি আমাৰ গাঁৱৰ পোৱালিকেইটা আইৰণৰ ভেকচিন দিয়া হ'ব, গতিকে আপোনালোকক অলপ দেখাওঁ বুলি ভিডিঅ'টো কৰি ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব বুলি আশা কৰিলোঁ। 0.5 ml লৈ গোটেইকেইটাৰ পোৱালি পিছফালে দিব পাৰিব। পিছফালে কোমল জেগাত দিব লাগিব। হাৰ্ডিত দিলে তেওঁলোকৰ ভৰি চৰি অসুবিধা হ'ব পাৰে, গতিকে কোমল জেগাত দিব লাগিব আৰু কাণৰ ওচৰতো দিব পাৰে, আপোনালোকে সুবিধা অনুযায়ী দিব। আৰু আইৰণৰ ভেকচিনটো দিলে পোৱালিখিনি গ্ৰ'থটো ভাল হয়, আৰু কাৰণ মাকৰ গাখীৰত তেওঁলোকে আইৰণ পোৱা নাযায়, গতিকে আইৰণৰ ভেকচিনটো দিবই লাগে। আইৰণৰ ভেকচিনটো দিয়াৰ পিছত বি কমপ্লেক্স দিব লাগে, গতিকে তেতিয়া পোৱালিকেইটাৰ গ্ৰ'থটো ভাল হয় আৰু স্বাস্থ্যও ধুনীয়া হৈ আহে। গতিকে আইৰণৰ ভেকচিন আৰু বি কমপ্লেক্স দিবই লাগে। আৰু লগতে ভেকচিন দিয়া পোৱালিকেইটাৰ মাক কৰিব নাপাহৰিব। মাক নকৰিলে গোটেইকেইটা পোৱালি একে হয়, তো আপোনালোকৰ খেলি মেলি হ'ব পাৰে। আৰু আইৰণৰ ভেকচিনটো দিয়াৰ পিছত পোৱালিকেইটা শুই পৰিব। আপোনালোকে চিন্তাৰ কাৰণ একো নাই, লাহে লাহে তেওঁলোক ঠিক হৈ যাব। আৰু বেজীটো দি পেলাই তেওঁলোকৰ জেগাখন ভালকৈ মালিচ কৰি দিব লাগিব, কাৰণ কিয় তেওঁলোকৰ জেগাখন বেজী দিয়া জেগাখন ফুলি আহিব পাৰে। ফুলি আহিলে পোৱালিকেইটা দেখাত অলপ বেয়া লাগিব, গতিকে বেজীটো দি ধুনীয়াকৈ মালিচ